নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লৈ লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি অতি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে আৰু লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা মই বিনম্ৰ অনুৰোধ কৰিম আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় তেওঁলোকে যাতে এই ভিডিঅ'সমূহ শেষলৈকে চায় আৰু স্কিপ কৰি আধাতে সমাপ্ত কৰি যাতে নাচায়। তেনেদৰে চালে বিষয়বস্তুটো বুজি পোৱাত অলপ কঠিন হ'ব পাৰে বা জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক আওপকীয়া আৰু জটিল। সেইকাৰণে এই বিনম্ৰ অনুৰোধটো জনাইছোঁ আৰু আপোনালোকে মোৰ এই অনুৰোধটো মানিব বুলি মই আশাবাদী। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে ডিভিজন অন ছেল্ফ একোৱাৰ্ড প্ৰপাৰ্টি এণ্ড এনচেষ্ট্ৰেল প্ৰপাৰ্টি। যিবিলাক পৈতৃক সম্পত্তি আছে আৰু নিজে আহৰণ কৰা বা নিজে আৰ্ণ কৰা প্ৰপাৰ্টি আছে, সেই প্ৰপাৰ্টিসমূহৰ ভাগ বিতৰণটো কেনেকৈ হয়। অৰ্থাৎ আপোনাৰ যদি ছেল্ফ একোৱাৰ্ড প্ৰপাৰ্টি আছে, যিবিলাক সম্পত্তি আপুনি নিজে কষ্ট কৰি উপাৰ্জন কৰিছে, আৰু এনচেষ্ট্ৰেল প্ৰপাৰ্টি আছে, পৈতৃক সম্পত্তি আছে, সেই সম্পত্তিসমূহ কিদৰে ভাগ কৰা হয় বা ডিভিজন কৰা হয়, এই বিষয়ে মই চমুকৈ আলোচনা কৰিবলৈ আজি চেষ্টা কৰিম। এজ পাৰ দি Hindu law provision, a wife is entitled to receive the share as the legal heirs of the deceased husband. হিন্দু লত যিবিলাক প্ৰভিজন আছে, সেই প্ৰভিজন মতে পত্নীগৰাকীয়ে মৃত হাজবেণ্ডৰ লিগেল এয়াৰ হিচাপে, অৰ্থাৎ উত্তৰাধিকাৰী হিচাপে সম্পত্তিটো শ্বেয়াৰ ৰিচিভ কৰাৰ অধিকাৰ আছে আৰু এণ্টাইটেল হয়। অৰ্থাৎ যদি হাজবেণ্ডজন ঢুকাইছে, তেওঁৰ পত্নীয়ে সম্পত্তিৰ শ্বেয়াৰটো ৰিচিভ কৰাৰ, মন কৰিব, ৰিচিভ কৰাৰ লোৱাৰ অধিকাৰ আছে আৰু হিন্দু ল মতে, প্ৰভিজনৰ মতে তেওঁ এণ্টাইটেল হয়। দিছ ইজ এনাবল ফৰ দি লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড অনলি ইফ দি হাজবেণ্ড হেড নট মেড এ উইল ডেট ইজ ইনটেষ্টেড ছাকচেশ্যন। এই যে হাজবেণ্ড ঢুকোৱাৰ পিছত যে ৱাইফগৰাকীয়ে সম্পত্তিৰ শ্বেয়াৰটো ৰিচিভ কৰিব বা তেওঁ ৰিচিভ কৰাৰ অধিকাৰ আছে, এই বস্তুটো সম্ভৱ হ'ব যিজন হাজবেণ্ড ঢুকালে, অৰ্থাৎ ডিচিজ হাজবেণ্ড বুলি আমি যাক কওঁ, সেই হাজবেণ্ডজনে যদি কোনো ধৰণৰ উইল কৰি থৈ নাযায়, যাক আমি ইনটেষ্টেড ছাকচেশ্যন বুলি কওঁ। উইলখন যদি বনাই থৈ যায়, তেতিয়াহ'লে উইলত উল্লেখ থাকিব কোন কোন ব্যক্তিয়ে কি কি প্ৰপাৰ্টি পাব। কিন্তু উইল যেতিয়া বনাই থৈ নাযাব, তেতিয়া হিন্দু লৰ প্ৰভিজন মতে ৱাইফগৰাকী এণ্টাইটেল হয় হাজবেণ্ডজনৰ, যিজন হাজবেণ্ড ঢুকালে সেই হাজবেণ্ডজনৰ লিগেল এয়াৰ হিচাপে, উত্তৰাধিকাৰী হিচাপে ৱাইফগৰাকীয়ে সম্পত্তিৰ শ্বেয়াৰ পোৱাটো অধিকাৰ আছে, অৰ্থাৎ এণ্টাইটেল হয়। আৰু এইটো সম্ভৱ হ'ব যেতিয়া যিজন হাজবেণ্ড ঢুকালে তেওঁ যদি কোনো ধৰণৰ উইল কৰি থৈ নাযায়। দি হিন্দু ছাকচেশ্যন এক্ট ষ্টেটছ ডেট দি লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড অৰ এনি হিন্দু মেল ইনক্লুড এ ৱাইফ এণ্ড আদাৰ লিগেল ছাকচেছৰ্ছ হু আৰ ক্লাছ 1 heirs. হিন্দু ছাকচেশ্যন এক্টত কোৱা আছে, কি কোৱা আছে? দি লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড
or any Hindu male include a wife. Hindu Succession Actor মতে যিজন হাজবেণ্ড ঢুকালে সেই হাজবেণ্ডজনৰ লিগেল এয়াৰ কোন হ'ব আৰু কাক ইনক্লুড কৰিব, ৱাইফক ইনক্লুড কৰিব আৰু এনি হিন্দু মেইলক ইনক্লুড কৰিব আৰু আদাৰ লিগেল ছাকচেছৰ যিসকল আছে আৰু যিসকল ক্লাছ 1 এয়াৰ সেইসকলকহে ইনক্লুড কৰা হয়। অৰ্থাৎ সেইকাৰণে স্পষ্টকৈ এই হিন্দু ছাকচেছন এক্টত কোৱা আছে দি লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড, অৰ্থাৎ যিজন হাজবেণ্ড ঢুকালে, অৰ এনি হিন্দু মেইল ইনক্লুড এ ৱাইফ এণ্ড আদাৰ লিগেল ছাকচেছৰ্ছ হু আৰ ক্লাছ 1 ইয়াৰ্ছ। হিন্দু ছাকচেছন এক্টৰ মতে এই যিজন হাজবেণ্ড ঢুকালে তেওঁলোকৰ লিগেল এয়াৰ কোন কোন হ'ব, সেই ঢুকুৱা হাজবেণ্ডজনৰ ৱাইফগৰাকী আৰু এনি হিন্দু মেইল তেওঁলোক লিগেল এয়াৰ হ'ব আৰু আদাৰ যদি লিগেল ছাকচেছৰ কোনোবা থাকে যিসকল ক্লাছ 1 এয়াৰ সেইসকলক অন্তৰ্ভুক্ত কৰা হয় আৰু ইনক্লুড কৰা হয় এজ পাৰ হিন্দু ছাকচেছন এক্ট। এতিয়া আমি আলোচনা কৰিম ইন দি কেছ অফ চেল্ফ একোৱাৰ্ড প্ৰপাৰ্টি। নিজে উপাৰ্জন কৰা সম্পত্তিটো কিদৰে ডিভিজন হ'ব। দি ৱাইফ ইনহেৰিটছ দি প্ৰপাৰ্টি এজ দি লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড। চেল্ফ একোৱাৰ্ড প্ৰপাৰ্টিৰ ক্ষেত্ৰত হাজবেণ্ডে যিটো প্ৰপাৰ্টি নিজে কষ্ট কৰি উপাৰ্জন কৰিছে, নিজে ইনভেষ্টমেণ্ট কৰি উপাৰ্জন কৰিছে, সেই সম্পত্তিৰ ক্ষেত্ৰত ৱাইফগৰাকীয়ে, পত্নীগৰাকীয়ে উত্তৰাধিকাৰী সূত্ৰে ইনহেৰিট কৰিব, অৰ্থাৎ পাব। যিহেতু হাজবেণ্ডজনৰ যিজন হাজবেণ্ড ঢুকালে তেওঁ লিগেল এয়াৰ হয়, সেইকাৰণে দি ৱাইফ ইনহেৰিটছ দি প্ৰপাৰ্টি এজ দি লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড। যিগৰাকী হাজবেণ্ড ঢুকালে তেওঁ লিগেল এয়াৰ হিচাপে, উত্তৰাধিকাৰী হিচাপে ৱাইফে তেওঁৰ সম্পত্তিখিনি পাব বা ইনহেৰিট কৰিব ইন দি মেটাৰ অফ চেল্ফ একোৱাৰ্ড প্ৰপাৰ্টি, নিজে উপাৰ্জন কৰা প্ৰপাৰ্টিৰ ক্ষেত্ৰত। চি বিকেম দি ৰাইটফুল অ'নাৰ এলং উইথ লিগেল ছাকচেছৰ্ছ। এই পত্নীগৰাকী ৰাইটফুল অ'নাৰ হিচাপে পৰিগণিত হ'ব এলং উইথ লিগেল ছাকচেছৰ্ছ, আৰু যদি কোনোবা লিগেল ছাকচেছৰ আছে তাৰ লগতে ৱাইফগৰাকীও ৰাইটফুল অ'নাৰ হ'ব। দিয়াৰ ইনিচিয়েল ডিভিজন ইজ ক্লাছ 1 এয়াৰ। প্ৰথম যিখিনি ইনিচিয়েল ডিভিজন হ'ব সেইখিনি ক্লাছ 1 এয়াৰ, অৰ্থাৎ উত্তৰাধিকাৰী আছে ক্লাছ 1 বুলি কয়, তেওঁলোকৰ মাজত প্ৰথম ইনিচিয়েল ডিভিজনটো হ'ব। অৰ্থাৎ হাজবেণ্ডগৰাকীয়ে যিখিনি সা সম্পত্তি নিজৰ কষ্টৰে উপাৰ্জন কৰিছে, নিজৰ টকা পইচা ইনভেষ্ট কৰি নিজে উপাৰ্জন কৰিছে, যাক আমি চেল্ফ একোৱাৰ্ড প্ৰপাৰ্টি বুলি কওঁ, এই প্ৰপাৰ্টিৰ ক্ষেত্ৰত ৱাইফগৰাকী লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড, যিজন হাজবেণ্ড ঢুকালে তেওঁ লিগেল এয়াৰ হিচাপে সম্পত্তিখিনি ইনহেৰিট কৰিব, অৰ্থাৎ পাব, আৰু সেই পত্নীগৰাকী ৰাইটফুল অ'নাৰ লগত এলং উইথ লিগেল ছাকচেছৰ্ছ। এই হাজবেণ্ডজনৰ যিবিলাক লিগেল ছাকচেছৰ আছে তেওঁলোকৰ লগতে ৱাইফগৰাকীও ৰাইটফুল অ'নাৰ বুলি ধৰা হয়। আৰু যি ইনিচিয়েল ডিভিজন হ'ব প্ৰপাৰ্টিখিনি, সেইখিনি ক্লাছ 1 এয়াৰ যিসকল আছে তেওঁলোকৰ মাজত ভাগ বতৰা হ'ব। এতিয়া আহোঁ ইন দি কেছ অফ এনচেষ্ট্ৰেল প্ৰপাৰ্টি। যিবিলাক পৈতৃক সম্পত্তি আছে সেই পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত দি ৱাইফ কেনট ক্লেইম পাৰ্টিশ্যন এজ দি লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড। এনচেষ্ট্ৰেল প্ৰপাৰ্টি অৰ্থাৎ পৈতৃক সম্পত্তি যিবিলাক আছে সেই প্ৰপাৰ্টিখিনি ভাগ বতৰা কৰিবৰ কাৰণে ৱাইফে ক্লেইম কৰিব নোৱাৰে, যদিও তেওঁ সেই মৃতক হাজবেণ্ডজনৰ লিগেল এয়াৰ হয়। যিজন হাজবেণ্ড ঢুকালে সেই হাজবেণ্ডজন ঢুকোৱাৰ পিছত ইমিডিয়েট লিগেল এয়াৰ হাজবেণ্ড অথবা তেওঁৰ সন্তানসকল হয়, যদিও এনচেষ্ট্ৰেল প্ৰপাৰ্টিৰ ক্ষেত্ৰত ৱাইফগৰাকীয়ে সেই প্ৰপাৰ্টিখিনি ভাগ বতৰা কৰিব লাগে বুলি দাবী কৰিব নোৱাৰে,
যদিও তেওঁ যিজন হাজবেণ্ড ঢুকালে সেই হাজবেণ্ডগৰাকীৰ জনৰ লিগেল এয়াৰ যদিও হয় পত্নীগৰাকী, তথাপিতো এনচেষ্ট্ৰেল প্ৰপাৰ্টি ভাগ বতৰাৰ ক্ষেত্ৰত দাবী কৰিব নোৱাৰে। মনত ৰাখিব, শ্বি হেজ এ ৰাইট টু ৰিচিভ দি প্ৰপাৰ্টি শ্বেয়াৰ। কিন্তু সেই ৱাইফগৰাকীৰ অধিকাৰ আছে সম্পত্তিৰ যিটো শ্বেয়াৰ, এনচেষ্ট্ৰেল প্ৰপাৰ্টিৰ যিটো শ্বেয়াৰ, সেইটো ৰিচিভ কৰাৰ তেওঁৰ অধিকাৰ আছে, কিন্তু পাৰ্টিশ্যন কৰিব লাগে বুলি দাবী কৰিব নোৱাৰে। এইটো কথা মনত ৰাখিব। দি লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড অৰ মেইল গেট দেয়াৰ পাৰ্ট ইকুৱেলি। সেই যিজন হাজবেণ্ড ঢুকালে সেই হাজবেণ্ডজনৰ লিগেল এয়াৰ যিসকল আছে, উত্তৰাধিকাৰী যিসকল আছে আইনগতভাৱে, আৰু মেইল মেম্বাৰ যিখিনি আছে, তেওঁলোকে সেই এনচেষ্ট্ৰেল প্ৰপাৰ্টিখিনি সমানে পাব আৰু সমানে ভাগ বতৰা কৰিব লাগিব। এইটো কথা মনত ৰাখিব। এই আলোচনাৰ পৰা আমি কি বুজি পালোঁ? এই আলোচনাৰ পৰা আমি বুজি পালোঁ ছেল্ফ একৱাৰ্ড প্ৰপাৰ্টি, অৰ্থাৎ নিজে উপাৰ্জন কৰা যিটো প্ৰপাৰ্টি, য'ত নিজে পইচা ইনভেষ্ট কৰি প্ৰপাৰ্টি আৰ্ণ কৰে, সেইখিনিক ছেল্ফ একৱাৰ্ড প্ৰপাৰ্টি বুলি কয়। সেই প্ৰপাৰ্টিৰ ক্ষেত্ৰত আৰু এনচেষ্ট্ৰেল প্ৰপাৰ্টি, যাক আমি পৈতৃক সম্পত্তি বুলি ক'ব পাৰোঁ, এই ক্ষেত্ৰত যেতিয়া ভাগ বতৰাটো হয়, তাৰ এটা বস্তু স্পষ্ট, ছেল্ফ একৱাৰ্ড প্ৰপাৰ্টিৰ ক্ষেত্ৰত যিহেতু ৱাইফগৰাকী লিগেল এয়াৰ হয় মৃতক হাজবেণ্ডজনৰ, তেওঁ সেই সম্পত্তি বা শ্বেয়াৰ ৰিচিভ কৰাৰ অধিকাৰ আছে ছেল্ফ একৱাৰ্ড প্ৰপাৰ্টিৰ ক্ষেত্ৰত, যদিহে হাজবেণ্ডগৰাকীয়ে কোনো উইল বনাই থৈ নাযায়। আৰু ছাকচেছন এক্টত এইটো কথাও কোৱা আছে, যিটো মই আগতে উল্লেখ কৰিলোঁ, যে মৃতক হাজবেণ্ডজনৰ ৱাইফগৰাকী লিগেল এয়াৰ হয়, আৰু যিকোনো মেইল হিন্দু মেইল যে থাকে, যাক আমি পুৰুষ বুলি ক'ব পাৰোঁ, মেইল পাৰ্চন, আৰু আদাৰ লিগেল ছাকচেছৰ যিবিলাক আছে লিগেল এয়াৰ বুলি আমি কওঁ, ক্লাছ 1 লিগেল এয়াৰ বুলি কওঁ হিন্দু ছাকচেছন এক্টৰ মতে, তেওঁলোকক তেওঁ যে ডিচিজ হাজবেণ্ডজন যে ঢুকালে, যিজন হাজবেণ্ডৰ মৃত্যু হ'ল, তেওঁৰ লিগেল এয়াৰ বুলি গণ্য কৰা হ'ব ৱাইফক আৰু আদাৰ লিগেল ছাকচেছৰ যিসকল ক্লাছ 1 এয়াৰ হয়, তেওঁলোকক লিগেল এয়াৰ বুলি কনচিডাৰ কৰা হয়। সেইটো হিন্দু ছাকচেছন এক্টত কোৱা আছে। মই আকৌ এবাৰ কৈ দিছোঁ, হিন্দু ছাকচেছন এক্টৰ মতে দি লিগেল এয়াৰ অফ দি ডিচিজ হাজবেণ্ড অৰ এনি হিন্দু মেইল ইনক্লুড এ ৱাইফ এণ্ড আদাৰ লিগেল ছাকচেছৰ্ছ হু আৰ ক্লাছ 1 এয়াৰ। যিজন হাজবেণ্ড ঢুকালে, সেই ঢুকোৱা হাজবেণ্ডজনৰ যদি পত্নী থাকে, সেই পত্নীজনী লিগেল এয়াৰ হ'ব বা তেওঁক ইনক্লুড কৰা হৈছে, আৰু আদাৰ লিগেল ছাকচেছৰ যিসকল ক্লাছ 1 এয়াৰ আছে তেওঁলোককো অন্তৰ্ভুক্ত কৰি লোৱা হৈছে। আৰু ছেল্ফ একৱাৰ্ড প্ৰপাৰ্টিৰ ক্ষেত্ৰত ৱাইফে লিগেল এয়াৰ হিচাপে সম্পত্তিখিনি ইনহেৰিট কৰিব, আৰু তেওঁ ৰাইটফুল অ'নাৰ হিচাপে তেওঁ গণ্য কৰা হ'ব ৱাইফগৰাকীক, এলং উইথ লিগেল ছাকচেছৰ যদি কোনোবা থাকে তেওঁলোককো সাঙুৰি লোৱা হৈছে। আৰু ইনিচিয়েল যি ডিভিজন হ'ব ছেল্ফ একৱাৰ্ড প্ৰপাৰ্টিৰ ক্ষেত্ৰত, সেইখিনি ক্লাছ 1 এয়াৰৰ মাজত ভাগ বতৰা হ'ব। আৰু এনচেষ্ট্ৰেল প্ৰপাৰ্টিৰ ক্ষেত্ৰত যদিও ৱাইফগৰাকী লিগেল এয়াৰ হয়, তথাপিতো তেওঁ এনচেষ্ট্ৰেল প্ৰপাৰ্টিৰ ক্ষেত্ৰত পাৰ্টিশ্যন কৰিব লাগে বুলি, প্ৰপাৰ্টিখিনি পাৰ্টিশ্যন কৰিব লাগে বুলি দাবী কৰিব নোৱাৰে। কিন্তু তেওঁৰ ৱাইফগৰাকীৰ ৰাইট আছে প্ৰপাৰ্টিৰ শ্বেয়াৰটো ৰিচিভ কৰাৰ। আৰু মৃতক হাজবেণ্ডজনৰ লিগেল এয়াৰ যিসকল আছে তেওঁলোক, আৰু মেইল পাৰ্চন যিসকল আছে তেওঁলোকে ইকুৱেল পাৰ্ট পাব চ' ফাৰ এজ দি এনচেষ্ট্ৰেল প্ৰপাৰ্টি ইজ কনচাৰ্ণ, পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত। এই গোটেইখিনি কথা এই আলোচনাৰ পৰা আপোনালোকে জানিব পাৰিলে। আৰু এই আলোচনাৰ পৰা অলপ হ'লেও আজি লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।